নমস্কাৰ লুচেন জিকেৰ 2500+ MCQ সিৰিজত সকলোকে স্বাগতম জনাইছোঁ আমি আপোনালোকে জানেই যে আমি 20 পাৰ্ট ইতিমধ্যে কমপ্লিট কৰিলোঁ আজি 21 পাৰ্ট সো যি আপকামিং 32,000+ যি ভেকেন্সি ওলাব আপোনাৰ ভেকেন্সি আহি আছে এডিএৰ পৰা আসাম পুলিচৰ পৰা আদি কৰক অল এবাভ যিবোৰ এক্সাম আছে সকলোবোৰ এক্সামৰ কাৰণে আমি এইটো সিৰিজ চলাই আছোঁ যিসকলে আমাৰ লুচেন জিকে সিৰিজ আগৰ পৰা চোৱা নাই চাব পাৰে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি এই সিৰিজৰ জৰিয়তে ডিছকাছ কৰিছোঁ আৰু আপোনালোকে জনাব যে লুচেন জিকে সিৰিজটো আনিব লাগে কণ্টিনিউ কৰিব লাগে নে নালাগে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা আপডেটটো হৈছে নতুনকৈ এডিআৰ সিলেবাছ মুকলি কৰি দিছে এডিআৰ সিলেবাছত এইবাৰ অকণমান চেঞ্জিং আছে চেঞ্জিংটো হ'ল এবাৰ এটা আপোনাৰ সাবজেক্ট নতুনকৈ এড কৰি দিছে social studies বুলি আৰু এইবাৰ নেগেটিভ মাৰ্ক দিছে যোৱাবাৰ আপোনালোকে জানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিবোৰ গেট 3 গেট 4 পৰীক্ষা হৈছিল তাতে নেগেটিভ মাৰ্কিং একদম নাছিল কিন্তু এইবাৰ নেগেটিভ মাৰ্কিং আপোনালোকৰ দিছে গতিকে কোনো এটা প্ৰশ্ন যদি আপোনালোকে এনসাৰ কৰিব যায় তেতিয়াহ'লে আপোনালোকে 10 বাৰ ভাবিব সেইটো শুদ্ধ হয়নে নহয় যদি এনসাৰটো যদি কাৰেক্টলি নাজানে তেনেহ'লে এনেই লিখি থৈ নাহিব কাৰণ আপুনি যিকেইটা শুদ্ধ উত্তৰ কৰিব সেইকেইটাৰো মাৰ্ক কাটা যাব ওকে সো এক্সামটো দিওঁতে একদম মনোযোগেৰে দিব আৰু পঢ়োতে এইকেইদিন অকণমান মনোযোগেৰে পঢ়িব কাৰণ আপোনালোকে জানে প্ৰত্যেকটো ছাবজেক্ট কিমান ইম্পৰ্টেণ্ট ইংলিছে হওক বা জিকে হওক কাৰেণ্ট এফেয়াৰ্ছে হওক বা ৰিজনিং হওক গোটেইকেইটাৰে সমান নম্বৰ আহিব টোটেল 150 আপোনাৰ মাৰ্ক থাকিব 150 মাৰ্কৰ পৰা আপোনালোকে মিনিমাম 130 120 আপোনালোকে পাব লাগিব সো তেতিয়াহে আপোনালোকে এডিআৰ চাকৰি লাভ কৰিব তাৰ কাৰণে আমি খুব তীব্ৰগতিতে আমি ক্লাছবোৰ কৰি আছোঁ আপোনালোকে জানে আমি দিনে 3টাকৈ ক্লাছ আনো ৰাতিপুৱা মৰ্নিঙত আপোনাৰ মডেল কুৱেশ্যন পেপাৰ থাকে আপোনাৰ ইভিনিঙত আপোনাৰ 3টা বজাত আপোনাৰ আফটাৰনুন ইভিনিঙত আপোনাৰ এটা ক্লাছ থাকিব তাৰপিছত আপোনাৰ আকৌ গধূলি এটা ক্লাছ থাকিব সো আমাৰ বহুত ইম্পৰ্টেণ্ট ক্লাছ চলি আছে আজি আপোনাৰ পাৰ্ট 21ত লুচেন জিকে সিৰিজটো চাওকচোন কি কুৱেশ্যন আছে আৰু কোনে কিমান শুদ্ধ উত্তৰ দিব পাৰে ওকে সকলো পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি লৈ আহিছোঁ ওকে ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়াকৈ বাতৰিত দেখা পোৱা স্কোৱালাছ হিমা কি বস্তু হোৱাট ইজ স্কোৱালাছ হিমা ৰিচেণ্টলি চিন ইন নিউজ আমি সকলোৱে বাতৰিত দেখিছোঁ কিন্তু ৰিচেণ্টলি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় স্কোৱালাছ হিমা এইটো কি বস্তু স্কোৱালাছ হিমা এবিধ হৈছে মাছৰ প্ৰজাতি ওকে ডলফিনৰ প্ৰজাতি মনত থাকিব অপশ্যন এ ইজ ৰাইট এনসাৰ এ নিউ স্পেচিছ অফ ডগফিন শাৰ্ক ডিস্কভাৰ্ড ফ্ৰম সাউথ ৱেষ্ট কোষ্ট অফ ইণ্ডিয়া মানে ভাৰতৰ দক্ষিণ পশ্চিম উপকূলৰ পৰা আৱিষ্কাৰ কৰা ডগফিছ শাৰ্কৰ এটা নতুন প্ৰজাতি ওকে শাৰ্ক চিনি পাইছেনে আপোনাৰ মাছৰ ডাঙৰ প্ৰজাতিটো ডগফিছ শাৰ্কৰ এটা প্ৰজাতি যাক কোৱা হয় স্কোৱালাছ হিমা মনত থাকিব পৰীক্ষাত আহিলে কিন্তু নাপাহৰিব যে স্কোৱালাছ হিমা আপোনাৰ কি বস্তু পৰীক্ষাত দিব পাৰে কিন্তু নেক্সট কুৱেশ্যনটো আহিছোঁ 2024 চনৰ কৃষি নেতৃত্ব বঁটাত কোনখন ৰাজ্যই উদ্যান শস্যৰ শ্ৰেষ্ঠ ৰাজ্য বঁটা 2024ত লাভ কৰিছে হুইচ ষ্টেট won the best state in horticulture award 2024 in the agriculture leadership awards 2024 বহুত ইম্পৰ্টেণ্ট কিন্তু কোনখন ষ্টেটে লাভ কৰিছে বাৰু কোনখন ষ্টেটে এই বঁটা লাভ কৰিছে জানেনে ইয়েছ নাগালেণ্ডে শেহতীয়াকৈ এই বঁটা লাভ কৰিছে মনত থাকিব কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় প্ৰায় ইম্পৰ্টেণ্ট নাগালেণ্ডে এই বঁটা লাভ কৰিছে 2024 চনৰ যি কৃষি নেতৃত্ব বঁটা নাগালেণ্ডে উদ্যান শস্য শ্ৰেষ্ঠ ৰাজ্য বঁটা 2024ত লাভ কৰিছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়াকৈ বাতৰিত উল্লেখ কৰা বেক্টেৰিয়া ফেজ কি বস্তু হোৱাট ইজ দ্য বেক্টেৰিয়া ফেজ ৰিচেণ্টলি মেনশ্যন ইন দ্য নিউজ বেক্টেৰিয়া ফেজ কি বস্তু বাৰু আমি বাতৰিত দেখা পাইছোঁ কিন্তু বেছি দিন হোৱা নাই ইয়েছ বেক্টেৰিয়া ফেজ হৈছে এবিধ এক প্ৰকাৰ ভাইৰাছ যিয়ে বেক্টেৰিয়া সংক্ৰমিত কৰে গতিকে অপশ্যন এ আছে ৰাইট এনসাৰ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়াকৈ বাতৰিত দেখা পোৱা ডেংগু ব্ৰেকবন জ্বৰ কোন ধৰণৰ মহৰ দ্বাৰা সংক্ৰমিত হয় ডেংগু ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ ট্ৰেন্সমিটেড বাই হুইচ টাইপ অফ মস্কিটো আমি ডেংগু এইটো হৈছে ব্ৰেকবন ফিভাৰ আগতে ডেংগু আমি কি মহেৰে বিয়পে আমি সকলোৱে গম পাওঁ কোনে কোনে জানে ডেংগু কিহেৰে বিয়পে কিন্তু এইটো আকৌ বেলেগ এটা বস্তু যে এই ডেংগুৰ জৰিয়তে ব্ৰেকবন ফিভাৰ হয় এইটো কোনটো মহ ইয়েছ ইডিছ মহৰ কাৰণে
এই আপোনাৰ সংক্ৰমিত হয় কোন ধৰণৰ মহ ইডিছ মহৰ দ্বাৰা সংক্ৰমিত হয় ডেংগি ব্ৰেকবৰ্ন ফিভাৰ নেক্সট কুৱেশ্যনটো লাইছোঁ শেহতীয়াকৈ বাতৰিত দেখা পোৱা প্ৰযুক্তি উন্নয়ন পুঁজি আঁচনি কোনটো মন্ত্ৰালয়ৰ কাৰ্যসূচী টেকনলজি ডেভেলপমেণ্ট ফাণ্ড স্কিম ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ এ প্ৰগ্ৰেম অফ হুইচ মিনিষ্ট্ৰী ইয়াৰ ভিতৰত কোনটো মিনিষ্ট্ৰী শুদ্ধ অফক'ৰ্ছ প্ৰতিৰক্ষা মন্ত্ৰালয় অপশ্যন ডি ইজ এ ৰাইট আনচাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই কাৰ্যসূচী গ্ৰহণ কৰিছে অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আপোনালোকে জানে আমি 32,000 যে আপকামিং ভেকেঞ্চি আছে তাক লৈ আপোনাৰ এই চিৰিজটো চলাই আছোঁ চ' লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব পাৰে কুৱেশ্যন নম্বৰ 6 টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ মাজত তলৰ কোনখন সভ্যতা ফুলি উঠিছিল হুইচ অফ দ্য ফলোইং চিভিলাইজেশ্যন ফ্ল'ৰিষ্ট বিটুইন দ্য ৰিভাৰ্ছ দ্য টাইগ্ৰিছ এণ্ড দ্য ইউফ্ৰেটিছ দ্য ৰাইট আনচাৰ ইজ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ নদীৰ মাজত মেচপটেমিয়াৰ সভ্যতা ফুলি উঠিছিল গতিকে মেচপটেমিয়া চিভিলাইজেশ্যন ইজ এ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো মিছৰ ধৰ্মৰ কেন্দ্ৰীয় অংশ আছিল হুইচ অফ দ্য ফলোইং ৱাজ এ চেণ্ট্ৰেল পাৰ্ট অফ দ্য ইজিপ্টিয়ান ৰিলিজন জানে কোনটো তলৰ কোনটো মিছৰ ধৰ্মৰ কেন্দ্ৰীয় অংশ আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দ্য আফটাৰ লাইফ অ'কে মৃত্যুৰ পিছত জীৱন এইটো আছিল মিছৰ ধৰ্মৰ কেন্দ্ৰীয় অংশ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো চুমেৰিয়ানসকলৰ প্ৰধান উদ্ভাৱন আছিল যিয়ে প্ৰথম সভ্যতা গঠনত বৃহৎ প্ৰভাৱ পেলাইছিল হুইচ অফ দ্য ফলোইং ৱাজ দ্য মেজৰ ইনভেনশ্যন অফ দ্য চুমেৰিয়ানছ হুইচ হেড এ লাৰ্জ ইম্পেক্ট অন দ্য ফৰ্মিং অফ দ্য ফাৰ্ষ্ট চিভিলাইজেশ্যন ইম্পেক্ট পেলাইছিল ৰাইটিঙে অ'কে ৰাইটিং বা লিখাই চুমেৰিয়ানসকলৰ প্ৰধান উদ্ভাৱন আছিল যিয়ে প্ৰথম সভ্যতা গঠনত বৃহৎ প্ৰভাৱ পেলাইছিল আগতে মানুহ লিখিব জনা নাছিল যেতিয়া লিখিব শিকিলে বা ৰাইটিং শিকিলে তেতিয়াৰ পৰাই এটা প্ৰভাৱ পৰিছিল চুমেৰিয়ানসকলৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনজন ৰজাই অচুৰ সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল হুইচ অফ দ্য ফলোইং কিংছ লেড দ্য ফাউণ্ডেশ্যন অফ দ্য অচিৰিয়ান এম্পায়াৰ ইয়াৰ শুদ্ধটো হৈছে টিগলেষ্ট পিলচাৰ 3 শুদ্ধ উত্তৰ অপশ্যন বি ইজ ৰাইট আনচাৰ তৃতীয় টিগলেষ্ট পিলচাৰে এই ভেটি স্থাপন কৰিছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো সময়ছোৱাত কিন বংশই শাসন কৰিছিল দ্য কিন ডাইনেষ্টি ৰুল ডিউৰিং হুইচ অফ দ্য ফলোইং পিৰিয়ড ইয়াৰ কোনটো পিৰিয়ডত কিন বংশই শাসন কৰিছিল জানেনে শুদ্ধটো হৈছে খ্ৰীষ্টপূৰ্ব 2021 পৰা 2006 ভিতৰত 6 BC-ত আপোনাৰ কিং বংশই শাসন কৰিছিল বহুত ইম্পৰ্টেণ্ট হ'ব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটো গ্ৰীক দেৱতা নহয় হুইচ অফ দ্য ফলোইং ইজ নট এ গ্ৰীক ডেইটি ইয়াৰ ভিতৰত কোনটো গ্ৰীক দেৱতা নহয় ইয়াৰ শুদ্ধটো হৈছে অলিম্পছ গ্ৰীক দেৱতা নহয় গতিকে অপশ্যন দিছে ৰাইট আনচাৰ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটোৱে জ্যোতিৰ্বিজ্ঞান বিশ্বকোষ সংকলন কৰিছিল হুইচ অফ দ্য ফলোইং কমপ্লাইট এনচাইক্লোপেডিয়া অফ এষ্ট্ৰনমি তলৰ কোনটোৱে জ্যোতিৰ্বিজ্ঞান বিশ্বকোষ সংকলন কৰিছিল ইয়াৰ শুদ্ধটো কমেণ্ট কৰিব য়েছ শুদ্ধটো হৈছে ক্লাউডিয়াছ টলেমি অ'কে ক্লাউডিয়াছ টলেমি হৈছে জ্যোতিৰ্বিজ্ঞান বিশ্বকোষ সংকলন কৰিছিল তেখেতে কোনে কৰিছিল ক্লাউডিয়াছ টলেমিয়ে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনটোৱে 455 খ্ৰীষ্টাব্দত ৰোম লুটপাত কৰিছিল হুইচ অফ দ্য ফলোইং ransacked Rome 455 AD ইয়াৰ শুদ্ধটো হৈছে ভিজিগথ অ'কে অপশ্যন চি ইজ ৰাইট আনচাৰ ভিজিগথে 455 খ্ৰীষ্টাব্দত ৰোম লুটপাত কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনজন পাচনীয়ে যীচুক তেওঁৰ পৰিচৰ্যাৰ সময়ত আৰু ক্ৰুচত দিয়াৰ আগতে চিনি নাপালে হুইচ অফ দ্য ফলোইং এপষ্টলছ ডিড নট ন' Jesus during his ministry and before his crucifixion the right answer is option A Paul okay next question to লাইছো তলৰ কোনটো কাৰকৰ বাবে মধ্যযুগৰ শেষৰ ফালে ইউৰোপীয় সম্ভ্ৰান্ত লোকসকলৰ অৱনতি ঘটিছিল
Which of the following factors led to the decline of European novels in late Middle Age? ইয়াৰ একদম শুদ্ধ উত্তৰটো হৈছে জাতি ৰাষ্ট্ৰৰ উত্থান অ'কে ৰাইজ অফ নেশ্যন ষ্টেট চ' এয়া আছিল লুচেন জিকেৰ আজি 21 নম্বৰ ভিডিঅ' চ' আজিৰ পাৰ্টটো কেনেকুৱা পালে আজিৰ কুৱেশ্যনটো কেনেকুৱা পালে আপোনালোকে জনাব আপোনালোকে জানে আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম আপোনালোকৰ কাৰণে ইংলিছৰ পৰা আদি কৰি গতিকে আমাৰ সহায় কৰিব আপোনালোক যদি ক্লাছসমূহ লাগে কমেণ্ট কৰিব অ'কে আজিলৈ মানে নেক্সট ভিডিঅ'ত আপোনালোকৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম